Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। টপিকটোৰ নাম হৈছে ডিভাইডিং হোল নাম্বাৰছ বাই ইউনিট ফ্ৰেকশনছ। আমি প্ৰিভিয়াছ সেশনটোতো এটা প্ৰেক্টিছ সেশনে কৰিছিলোঁ য'ত আমি কি কৰিছিলোঁ এটা ইউনিট ফ্ৰেকশন দি আছিলে সেই ইউনিট ফ্ৰেকশনটোক আমি এটা হোল নাম্বাৰে ডিভাইড কৰিছিলোঁ। আজি আমাৰ অপজিটটো কৰিম। আমাক দিয়া থাকিব এটা হোল নাম্বাৰ আৰু সেই হোল নাম্বাৰটোক ইউনিট ফ্ৰেকশন বা ফ্ৰেকশনেৰে আমি এটোক ডিভাইড কৰিব লাগিব। সো ইয়াতে চাৰিটা কোৱেশ্চন আছে টোটাল আমি আৰম্ভ কৰোঁ। The first question 8 divided by 1 by 4 তো প্ৰথমতে কি আছে এটা হোল নাম্বাৰ আছে এই হোল নাম্বাৰটোক ডিভাইড কৰিব দিছে 1 by 4 এৰে ওকে তো 8 divided by 1 by 4 আছে তো আমি ইয়াতে কি কৰিব লাগিব আমাৰ যোনটো লেফট সাইডে থকা নাম্বাৰটো ডিভিজন সিম্বলৰ লেফট সাইডে থকা নাম্বাৰটো এটো আমি একো নকৰো যেনেকুৱা আছে তেনেকাই থাকিব 8 যেতিয়া আছে 8 এ থাকিব খালি আমি এতিয়া কি কৰিম এই ডিভিজন সিম্বলটোক মাল্টিপ্লিকেশন সিম্বললৈ কনভাৰ্ট কৰি দিম বাট কনভাৰ্ট কৰি দিয়া লগে লগে আমাৰ ৰাইট সাইডে যোনটো নাম্বাৰটো আছে ডিভিজনৰ ৰাইট সাইডে থকা নাম্বাৰটো ৰেচিপ্ৰকেল ল'ব লাগিব এতিয়া ৰেচিপ্ৰকেল লোৱাৰ মিনিংটো কি হয় নিউমাৰেটৰ আহি যাব ডিনমিনেটৰলৈ আৰু ডিনমিনেটৰ গুচি যাব নিউমাৰেটৰলৈ তাৰ মানে 1 by 4 যদি দিয়া আছে এটোক আমি লিখিব লাগিব 4 by 1 এতিয়া 4 by 1 লিখো বা 4 এ লিখো কথাটো কি হৈ যায় সো 8 multiplied to 4 হৈ যাব আমাৰ 32 তো এটো ইয়াতে আমি আনসাৰ দিম ইয়াতে আমি ইনপুট কৰিম 32 ওকে ইয়াতে আৰু এটা বস্তু এটি ইয়াৰ মিনিংটো কি হয় যে 8 divided by 1 by 4 মিনিংটো এটোই হৈ গ'ল তো তাৰ মানে আমাৰ যদি এটো নাম্বাৰ লাইন ন নাম্বাৰ লাইনত আমাৰ ইয়াতে 0 আছে আৰু ইয়াতে 8 আছে তো ইয়াতে 0 বা 8ক আমি কি কৰিম ইয়াতে তো আমি জানো 1 2 3 এনেকা কৈ ডিভিজনবোৰ থাকিব ডিফাৰেন্ট ডিভিজনবোৰ থাকিব তো এতিয়া হেবোৰ কি কৰিম ইচ ডিভিজনক যদি আমি 1 by 4 এৰে ডিভাইড কৰি দিও 1 by 4 পাৰ্টে ডিভাইড কৰি দিও তেনেহলে আমি 1 by 4 যেতি জাম্পছ লম তো টোটাল কিমানটা জাম্প ললে 8ত আহি পাম হেতুৱে হৈছে কোৱেশ্চনটো তো এটো আমি 32 জাম্প যদি মাৰো তেতিয়া আমি 8ত আহি পাম এটো মই সাজেষ্ট কৰিম তোমালোকে এটা নাম্বাৰ লাইন ড্ৰ কৰি লবা ইয়াতে 1 2 3 ইয়াতে মই অলপ ডায়াগ্ৰামটো আকমতে ভুল হৈছে ইয়াতে 1 2 3 4 5 6 7 8 গুটেখিনি দি প্লে ইচ পাৰ্টক চাৰিটা পাৰ্ট ডিভাইড কৰি প্লে সাবা কেটা জাম্প মাৰিছে একদম এক্স্যাক্টলি 32 জাম্পসে হ'ব এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ 4 divided by 1 by 5 ওকে তো এটা কাম কৰি এবাৰ এটো নাম্বাৰ লাইনেৰে বুজিবলৈ চেষ্টা কৰো তেতিয়া বেছি ইজি হ'ব বিকজ ভিজুৱেলাইজেচন সদায় আমাক হেল্প কৰে তো আমি লম 0 আৰু এইখিনি লম আমি 4 নেক্সট আমি ইয়াতে এটা কাম কৰো ইয়াতে ডিভাইড কৰি দিও 1 2 3 4 এতিয়া আমাক কৈছে এই 0 পৰা 4 যদি লওঁ এই গুটিটো হৈ যাব এটা 1 হোল এই গুটিটো হৈ যাব 1 হোল এটোক আমি ডিভাইড কৰিব লাগিব 1 by 5 ৰে ইন আদাৰ ওয়াৰ্ডছ আমি কি কৰিম ইচ সেকশনক আমি পাঁচটা পাৰ্টত ডিভাইড কৰি দিম তো ইয়াতে 1 2 3 4 5 তো 1 2 3 4 5 পাঁচটা ডিভিজন হ'ব সিমিলাৰলি ইয়াতে 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 তো এতিয়া আমি কম যে 0 পৰা 4 লৈ যদি আমি আহিব বিচাৰো তো আমি কি কৰিব লাগিব 1 by 5 বিকজ এটো এটা ডিভিজন হৈছে 1 by 5 নেক্সট হ'ব আমাৰ 2 by 5 এনেকৈ আমি 1 by 5 ইভেন 1 by 5 পৰা 2 by 5 লৈ যাবলৈ আমি 1 by 5 জাম্পে মাৰি আছো তো এতিয়া টোটাল কেটা জাম্প মাৰিম সো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 জাম্প মাৰিছো তো ইয়াতে আনসাৰ আহিব লাগে 20 আমি এটা কাম কৰো 20 পুট কৰি প্লে ভেৰিফাই কৰি চাও হসাকৈ 20 হয় নে নাই তো এটো হ'ব লাগে 20 yes correct হৈ গল তো এতিয়া যদি আমি এটো নিউমাৰিক্যালি কৰিবলৈ যাও কি কৰিম আমি 4 multiplied to আমি কি কৰিম ডিভিজনটোক মাল্টিপ্লাই সিম্বললৈ কনভাৰ্ট কৰি দিম 1 by 5 ৰেচিপ্ৰকেল লৈ লম যোনটো হৈ যাব আমাৰ 5 by 1 এতিয়া 5 by 1 লিখো বা নিলিখো একেই কথা 4 into 5 কৰি দিম সো 4 5 যে কি হৈ যাব 20 হৈ যায় কেন আমাৰ আনসাৰ আহিছে ইয়াতে 20 তো এতিয়া মই নাম্বাৰ লাইন কৰি পেলাই দেখুৱাই দিলো তো আমি ইয়াতে আই হোপ কনসেপচুয়ালি বস্তুটো ক্লিয়াৰ হৈ গল তাৰ মানে আমি ডিভিজন কেনেকা কৰো ওকে এতিয়া আমি ডাইৰেক্টলি কৰিম 6 divided by 1 by 7 তো আমি কি কৰিম 6 into 7 by 1 কৰি দিম তো 6 into 7 তো 6 7 যা 42 তো আমাৰ আনসাৰ আহি যাব লাগে ইয়াতে 42 ওকে ফাইনাল কোৱেশ্চন 5 divided by 1 by 4 তো আমি কি কৰিম 5 into 4 by 1 কো বা 4 by 1 লিখিলো নেক্সট ইকুৱেল টু হৈ যাব 5 into 4 তো 5 4 যা হৈ যাব আমাৰ 20 তো তাৰ মানে ইয়াতে আমাৰ আনসাৰ আহি যাব 20 তো আই হোপ এখিনি বস্তু ক্লিয়াৰ হৈ গল এতিয়া আমি হোল নাম্বাৰক কেনেকৈ ইউনিট ফ্ৰেকশনেৰে ডিভাইড কৰো হেতু কেটামান প্ৰেক্টিছ প্ৰবলেমেৰে আমি কনসেপ্টটো ক্লিয়াৰ কৰিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ